চিকেন চুপ হওক বা ভেজিটেবল চুপ আমি সকলোৱে খাবলৈ ব্যৱহাৰ কৰি আহিছোঁ। কিন্তু জাপানৰ লোকসকলে নুডলছৰ চুপ গা ধুবলৈ কিয় ব্যৱহাৰ কৰে? যি সময়ত পৃথিৱীৰ সকলো ঠাইৰে ট্ৰেফিক ছিগনেলসমূহত আমি গ্ৰীণ লাইট দেখিবলৈ পাওঁ, কিন্তু জাপানত গ্ৰীণৰ সলনি ব্লু লাইট কিয় ব্যৱহাৰ কৰা হয়? জানো আহক জাপানৰ এনে কিছু আচৰিত কথা এই ভিডিঅ'টোৰ জৰিয়তে। বনৰজা ৱাইটিলৈ আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, জাপান এখন এনেকুৱা দেশ যাক সদায় তাৰ অসাধাৰণ কামবোৰৰ বাবে মনত পেলোৱা হয়। আহক জানো অকল জাপানত পোৱা অসাধাৰণ বস্তুবোৰনো হয় কি? নম্বৰ 1, আমি সকলোৱে হট ষ্টিম বাথ বা কোল্ড বাথৰ নাম শুনি থৈছোঁ, কিন্তু কেতিয়াবা আপোনালোকে নুডলছ বাথ লোৱা শুনিছেনে? যদি শুনা নাই আপোনালোকে, তেন্তে জানি লওক নুডলছ বা পৰ্ক চুপত গা ধোৱাটো জাপানীজসকলৰ বাবে একেবাৰে সাধাৰণ কথা। তেওঁলোকৰ মতে নুডলছৰ চুপেৰে গা ধুলে মানুহৰ স্কিনৰ বাবে বহু উপকাৰী হয়। 2 নম্বৰ, পৃথিৱীৰ প্ৰায় সকলো ৰেষ্টুৰেণ্টতে মেনু কাৰ্ডৰ যোগান ধৰে আৰু সেই কাৰ্ডখনত টেক্সট ফৰ্মেটত বস্তুটোৰ নাম আৰু লগতে দাম লিখা থাকে। আৰু কিছু কাৰ্ডত কিছুমান খাদ্যৰ ফটো প্ৰিণ্ট কৰি থোৱা থাকে। কিন্তু জাপান এই ক্ষেত্ৰতো সকলোতকৈ পৃথক হয়। জাপানত খাদ্যসমূহৰ ডেমো বনাই শ্ব'কেছ কৰি সজাই থোৱা থাকে, যাতে গ্ৰাহকে বাহিৰৰ পৰা দেখিয়েই আকৰ্ষিত হয় আৰু এই ডেমোসমূহো দেখাত অৰিজিনেল খাদ্যৰ গতেই হয়। 3 নম্বৰ, আমি সকলোৱে তৰমুজসমূহ গোল আকৃতিৰে দেখিবলৈ পাইছোঁ, কিন্তু আপোনালোকে জানেনে জাপানত স্কুৱেৰ আকৃতিৰ তৰমুজো পোৱা যায়। 1978 চনত জাপানৰ এজন গ্ৰাফিক ডিজাইনাৰে স্কুৱেৰ আকৃতিৰ তৰমুজ ইন্ট্ৰডিউচ কৰিছিল আৰু পিছলৈ জাপানৰ খেতিয়কসকলেও এটা স্পেচিয়েল কণ্টেইনাৰৰ সহায়ত তৰমুজসমূহ স্কুৱেৰ আকৃতিৰে উৎপাদন কৰিবলৈ ল'লে। কাৰণ স্কুৱেৰ আকৃতিৰ হোৱাৰ বাবে তৰমুজসমূহ এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ বহু সহজ হয় আৰু কম জেগা দৰকাৰ হয়। কিন্তু ইয়াতকৈও আচৰিত কথা, জাপানত এতিয়া হাৰ্ট শ্বেপৰ তৰমুজো পোৱা যায়। নম্বৰ 4, আমাৰ ৰেলৱে ষ্টেচন অথবা মেট্ৰ' ষ্টেচনসমূহত ৰেলৱেৰ কৰ্মচাৰীসকলক নিজৰ নিজৰ কাম কৰি থকা দেখিবলৈ পাওঁ। যদি কোনোবাই ট্ৰেইনসমূহৰ ডবাৰ ইণ্টাৰলকিং চেক কৰি থাকে, অইন কোনোবাই ফ্লেগ হাতত লৈ ছিগনেল প্ৰদান কৰি থাকে। কিন্তু জাপানৰ ছাবৱে ষ্টেচনসমূহত ৰেলৱে কৰ্মচাৰীৰ এটা আচৰিত দল দেখিবলৈ পোৱা যায়, যাক পিপল পুচাৰ্ছ বুলি কোৱা হয়। আৰু তেওঁলোকৰ কাম হৈছে ঠেলা। হয়, তেওঁলোকে মেট্ৰ'ৰ দৰ্জা বন্ধ নোহোৱাৰ আগতেই যাত্ৰীসকলক ঠেলি ঠেলি ভিতৰলৈ সুমুৱায়, যাতে মেট্ৰ'ৰ ভিতৰৰ এটা এটা চুক ভালদৰে ইউজ হয়। নম্বৰ 5, আমাৰ ভাৰতীয়সকলৰ বাবে ট্ৰেইনসমূহ লেট হোৱাটো একেবাৰে সাধাৰণ কথা। আমাৰ ভাৰতবৰ্ষত এভাৰেজ 53 মিনিট ট্ৰেইন লেট হয় আৰু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ অৱস্থাটো ইয়াতকৈও বহু বেছি বেয়া, কাৰণ পাকিস্তানৰ ট্ৰেইনসমূহ এভাৰেজ 2 ঘণ্টা লেট হয়। এই ক্ষেত্ৰত বিশ্বৰ বহু আধুনিক ৰাষ্ট্ৰৰো অৱস্থা প্ৰায় একেই, কাৰণ আমেৰিকাৰো লং ডিষ্টেঞ্চ ট্ৰেইনসমূহ এভাৰেজ 47 মিনিট লেট হয়। কিন্তু জাপানটো জাপানেই। আমি এই ক্ষেত্ৰত জাপানৰ পৰা শিকিবলগীয়া বহুখিনি আছে, কাৰণ জাপানৰ এখন ট্ৰেইন এভাৰেজ মাত্ৰ 54 ছেকেণ্ড লেট হয়। তেওঁলোকে সেই 54 ছেকেণ্ড লেট হোৱাৰ বাবেও যাত্ৰীসকলৰ বাবে এখন লেট চাৰ্টিফিকেটৰ ব্যৱস্থা কৰে, যাতে কোনোবা অফিচিয়েলি মানুহে গৈ সেই লেট চাৰ্টিফিকেটখন অফিচত দেখুৱাব পাৰে। নম্বৰ 6, এই বিশ্বৰ প্ৰায় দেশতে চাহ খাওঁতে বা খাদ্য খাওঁতে শব্দ উলিয়ালে বেয়া বুলি ভবা হয়, কিন্তু জাপানত ইয়াৰ সম্পূৰ্ণ ওলোটা ছবিখন দেখা যায়। জাপানত যদি আপুনি খাদ্য খাওঁতে এনেধৰণৰ শব্দ নুলিয়ায়, তেতিয়া সেই খাদ্য বনোৱা চেফজনে ভাবে যে খাদ্যসমূহ বেয়া হৈছে। সেইবাবে জাপানত খাদ্য খাওঁতে এনেধৰণৰ শব্দ উলিয়াই চেফজনৰ প্ৰশংসা কৰা হয় আৰু এই শব্দটো লাফিং বুলি কোৱা হয়। নম্বৰ 7, আমি এই বিশ্বৰ সকলো দেশৰে ট্ৰেফিক ছিগনেলত গ্ৰীণ, য়েল্লো আৰু ৰেড লাইট দেখিবলৈ পাওঁ, কিন্তু জাপানত গ্ৰীণৰ সলনি
ব্লু লাইট দেখিবলৈ পোৱা যায় আৰু ইয়াৰ ৰহস্য লুকাই আছে তেওঁলোকৰ জাপানীজ ভাষাটোত কাৰণ জাপানীজ ভাষাত গ্ৰীণ ৰংটোকো ব্লু বুলিয়ে কোৱা হয় জাপানত বহু আগতে গ্ৰীণ লাইটৰে ব্যৱহাৰ কৰা হৈছিল কিন্তু যিহেতু তেওঁলোকে গ্ৰীণ ৰংটোক ব্লু বুলিয়ে কয় সেইবাবে ইণ্টাৰনেশ্যনেল কিছুমান কনফিউজন দূৰ কৰিবৰ বাবে গ্ৰীণৰ সলনি ব্লু লাইট স্থাপন কৰা হ'ল ফ্ৰেণ্ডছ জাপানৰ ইণ্টাৰেষ্টিং কথাবোৰ জানি কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টোত লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ নতুন ভিডিঅ' এটাৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ